Hello guys, welcome back to my YouTube channel NoFast BD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে সোশ্যাল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'ৰ প্ৰথম স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ সকলোতকৈ ওচৰত থকা নক্ষত্ৰটো কি? পৃথিৱীৰ সকলোতকৈ ওচৰত থকা নক্ষত্ৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সূৰ্য। পৃথিৱীৰ সকলোতকৈ ওচৰত থকা নক্ষত্ৰটো হ'ল সূৰ্য। সূৰ্যৰ প্ৰধান কাম কি? পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰ সালসলনি এই সকলোবোৰৰ প্ৰধান কাৰণ হ'ল সূৰ্য। সূৰ্যৰ বয়স প্ৰায় 500 কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্যৰ বয়স কিমান? প্ৰায় 500 কোটি বছৰৰ ওচৰা-ওচৰি। আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল বৰ্তমানলৈকে সৌৰজগতত কিমানটা গ্ৰহ আছে? বৰ্তমানলৈকে সৌৰজগতত কিমানটা গ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8টা। বৰ্তমানলৈকে সৌৰজগতত 8টা গ্ৰহ আছে। কি? বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন আৰু প্লুটোক এতিয়া গ্ৰহ বুলি ধৰা নহয়। সৌৰজগতত বৰ্তমান গ্ৰহ কেইটা আছে? 8টা। কি? বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আহক আমি 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সকলোতকৈ সৰু গ্ৰহ কোনটো? সকলোতকৈ সৰু গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুধ গ্ৰহ। সকলোতকৈ সৰু গ্ৰহ কোনটো? বুধ গ্ৰহ। আহক আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ সকলোতকৈ ওচৰত থকা গ্ৰহটো কি? পৃথিৱীৰ সকলোতকৈ ওচৰত থকা গ্ৰহটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুক্ৰ। পৃথিৱীৰ সকলোতকৈ ওচৰত থকা গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। কি বুলি কোৱা হয়? শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। আহক আমি 5ৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৃহস্পতি। সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? বৃহস্পতি। আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। আমাৰ আজি 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কোনটো গ্ৰহক আঙুঠি পিন্ধা গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক আঙুঠি পিন্ধা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শনি গ্ৰহ। কোনটো গ্ৰহক আঙুঠি পিন্ধা গ্ৰহ বুলি কোৱা হয়? শনি গ্ৰহক। শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে। শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে। শনি গ্ৰহৰ মুঠ উপগ্ৰহ কেইটা বাৰু? আপোনালোকে কোনোবাই জানে নেকি? জানে যে আমাক কমেণ্ট বক্সত জনাওকচোন। শনি গ্ৰহৰ মুঠ উপগ্ৰহ হ'ল 30টা। কেইটা? 30টা। আহক আমি 5ৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ আজি 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ গোলাৰ্ধত অৱস্থিত। কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাম। 8 নম্বৰ প্ৰশ্নটো হ'ল সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হোৱা দিনটো কি? সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হোৱা দিনটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুলাই 4 তাৰিখে। জুলাই 4 তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বটো বেছি হয়। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কম হোৱা দিনটো কি বাৰু? আপোনালোকে কোনোবাই জানে নেকি? জনাওকচোন আমাক কমেণ্ট বক্সত। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কম হোৱা দিনটো হৈছে 3 জানুৱাৰী। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কম হোৱা দিনটো হৈছে 3 জানুৱাৰী আৰু সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব বেছি হোৱা দিনটো হৈছে 4 জুলাই। মনত থাকিব আপোনালোকৰ সকলোৰে। আহক আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। পৃথিৱীৰ উচ্চতম মালভূমি কি? পৃথিৱীৰ উচ্চতম মালভূমি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পামিৰ মালভূমি। পৃথিৱীৰ উচ্চতম মালভূমি কি বা পৃথিৱীৰ মূধচ বুলি কোনখন মালভূমিক কোৱা হয়? পামিৰ মালভূমি। কেতিয়াবা প্ৰশ্নটো পৃথিৱীৰ উচ্চতম মালভূমি বুলি নহয়, কেতিয়াবা পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয় বুলিও আহে। আপোনালোকে এইটো মনত ৰাখিব। মানে ওখ, পৃথিৱীৰ সকলোতকৈ ওখ মালভূমিখনৰ নাম কি? আপোনালোকে মনত ৰাখিব সকলোৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পামিৰ মালভূমি। কি মালভূমি? পামিৰ মালভূমি। পামিৰ মালভূমি ক'ত আছে? এছিয়া মহাদেশত। আপোনালোকে সকলোৰে মনত থাকিবনে? পামিৰ মালভূমি ক'ত আছে? এছিয়া মহাদেশত। পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয়? পামিৰ মালভূমিক। বা পৃথিৱীৰ উচ্চতম মালভূমি কি? পামিৰ মালভূমি। পামিৰ মালভূমি ক'ত অৱস্থিত? এছিয়া মহাদেশত। আহক আজি আমাৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চাওঁ। আমাৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰখয়ানস্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰখয়ানস্ক। পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? ভাৰখয়ানস্ক। এই ভাৰখয়ানস্ক ক'ত অৱস্থিত? এছিয়া মহাদেশৰ চাইবেৰিয়া অঞ্চলত অৱস্থিত। পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? ভাৰখয়ানস্ক। ভাৰখয়ানস্ক ক'ত অৱস্থিত? এছিয়া মহাদেশৰ চাইবেৰিয়া অঞ্চলত। ধন্যবাদ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। ধন্যবাদ। কাইলৈ আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। আজিলৈ বাই বাই, গুড নাইট।